ছোৱালীও চাম পিছতে এইখন পুৰা মিলাই থাকিব পুৰা আকৌ বৰষুণ ষ্টাৰ্ট মানে এইবাৰ পূজা চাৱা লগাই দিছে পুৰা এক্সকিউজ মি এটা হেল্প লাগিছিল পাৰিবানে এটা হেল্প এটা লাগিছিল কোনোবা এজনীয়ে যদি কৰিব পাৰা হেল্ল' এভৰিৱান ৱেলকাম বেক টু নয়ন ভাই ব্লগছ প্ৰথমতে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছো আৰু এতিয়া আমি আহিছো পূজা চাবৰ কাৰণে আমাৰ লোকেল যিবিলাক পূজা মণ্ডপ আছে সকলোৰে আপোনালোকক পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো একদম সকলোকে চাই থাকিব এটা লাইক কৰি কিনে আৰু আমি গোটেইকেইটাই আহিছো আজি পূজা চাবৰ কাৰণে এয়া আছে মাইনা কি খবৰ পূজা চাব আহিছা নতুন কাপোৰ লৈছা নাই ইফালে চাই গ'ল আৰু পিছফালে আছে আমাৰ মা আছে দেউতা আছে আইতা আছে মৰদি আছে মৰদি পূজা চাব আহিছা বঢ়িয়া আৰু এতিয়া আমি গৈ আছো প্ৰথমতে আপোনালোকক চিপাঝাৰৰ যিখন মেইন পূজা মণ্ডপ তালৈকে লৈ গৈ আছো ভিডিঅ'টো এনজয় কৰক আৰু এতিয়া আহি পাইছো চিপাঝাৰৰ মেইন যিখন পূজা মণ্ডপ আছে তাতে উপস্থিত হৈছো আৰু এয়া চাওক এখন আছে চিপাঝাৰৰ মেইন পূজা মণ্ডপৰ মেইন গেটখন মেইন পূজা মণ্ডপৰ পৰিৱেশ আৰু ইয়াত ধুনীয়াকৈ ওজাপালি উঠি আছে আৰু এয়া হৈছে মেইন মন্দিৰটো তো এতিয়া সেৱাটো কৰি লওক তো গাইজ সেৱাটো লোৱাৰ আগত জোতা খুলি লওঁ ইয়াতে আৰু বঢ়িয়াকৈ সেৱাটো লৈ লওক মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আৰু গাইজ ডাইৰেক্ট আহি গলো জিলাপিৰ দোকানত আৰু এইফালে দাদা আছে দাদা ভালনে পূজা পূজা কেনেকুৱা হেপী দুৰ্গা পূজা হৈছে চিপাঝাৰৰ মেইন পূজা মণ্ডপৰ পৰিৱেশ গধূলিৰ পৰিৱেশ সদায় পূজাৰ লগ পালো ভাগিন নেকি ভাগিন পূজা পূজা চাব আহিছা কি লৈছা পূজা মোবাইল কিবা দিছি নে এটা হেপী দুৰ্গা পূজা এক্সকিউজ মি এটা হেল্প লাগিছিল পাৰিবানে এটা হেল্প এটা লাগিছিল কোনোবা এজনীয়ে যদি কৰিব পাৰা হেল্প এটা লাগিছিলে পাৰিবানে কোনোজনীয়ে কৰিবা হা মানে মই কাৰো লগত নাহিলো অকলে আহিছো তাৰমানে এই ফটো এটা মাৰিব লাগিছিল পাৰিবানে কোনে মাৰিব মই আকৌ এওঁ মাৰিব বুলি ভাবিছিলো মানে আপুনি মাৰিবনে বঢ়িয়াকৈ মাৰি দিব আৰু মানে অকলে আহিছো যে চিংগুল তাৰমানে তাকেতো ফটোটো পুৰা একদম মানে প্ৰফেচনেল টাইপ হ'ব লাগিব তাৰমানে অলপ ভাল হ'ব লাগিব দিয়ক পিছে মাৰি দিওঁ বহুত বহুত ধন্যবাদ ক'ৰ পৰা আহিছে ইয়াতে ঘৰ বিজুলী বাৰী বঢ়িয়া হেপী দুৰ্গা পূজা বেয়া নাপাব আকৌ অলপ এনে ধেমালি কৰিলো পূজা বুলি আকৌ বৰষুণ ষ্টাৰ্ট মানে এইবাৰ পূজা চাৱা লগাই দিছে পুৰা একদম বৰষুণত ধৰি এইফালে চাওক তলৰ ফালে মানে বোকা অলৰেডি বৰষুণ দিছে আজি দিনটো আকৌ বৰষুণ এতিয়া ষ্টাৰ্ট কৰিছে চাওক আৰু বঢ়িয়া ক'ৰ পৰা আহিছা তো গাইজ চিপাঝাৰ পূজা মণ্ডপৰ পৰা ডাইৰেক্ট এতিয়া আহিছো আমি বিয়াখপাৰা পূজা মণ্ডপলৈ আৰু আপোনালোকক বিয়াখপাৰা পূজা মণ্ডপৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ বিয়াখপাৰা পূজা মণ্ডপটো হৈছে মোৰ একদম নিজৰ আপোন পূজা মণ্ডপ আৰু আমাৰ ঘৰৰ ওচৰতে হয় আৰু গাইজ এয়া হৈছে বিয়াখপাৰা পূজা মণ্ডপ আৰু এইখন হৈছে মেইন গেটখন আৰু প্ৰথমতে আমি সেৱা কৰি লওঁ সেৱা কৰি লোৱাৰ পিছত আপোনালোকক আৰতি দেখুৱাম ওজাপালি দেখুৱাম চব দেখুৱাম চাই থাকক পূজাত আমাৰ গোটেই গাঁৱৰ অংকন বিলাককে লগ পালো গুণ এইটো ডাইৰেক্ট ফকাচ কৰিছো গুণ কি খাইছা চাওমিন ইফালে ব'লা চাওমিন খাইছো বঢ়িয়া ইফালে কৃষ্ণ কোনবাই কিবা এটা কৈ দি হেপী দুৰ্গা পূজা বঢ়িয়া এইফালে নিকিতা হেপী দুৰ্গা পূজা কাব্য হেপী দুৰ্গা পূজা তো গাইজ এতিয়া গৈ আছো পাথৰীঘাট পূজা চাবলৈ আৰু ভিডিঅ'টোৰ শেষত আকৌ বিয়াখপাৰালৈ আহিম তাত এটা ধুনীয়া অনুষ্ঠান হ'ব বাৰেৰহণীয়া সংস্কৃতিৰ আপোনালোকক দেখাই আছো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু এতিয়া বলক এয়া পাথৰীঘাট পাম আৰু গাইজ আহি গ'লো পাথৰীঘাট আৰু এতিয়া পাথৰীঘাটৰ পূজা চাম আৰু ছোৱালীও চাম আৰু ইয়াৰ মোৰ কণ্ট্ৰল আছে পাথৰীঘাটৰ পূজা মণ্ডপ খুব বেছি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এয়া চাওক খুব বেছি ভাল লাগিছে পাথৰীঘাটৰ পূজা চাই আৰু আপোনালোকৰ কোনোবাই যদি পাথৰীঘাটৰ পৰা চাই আছে প্লিজ এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব আৰু আমাৰ দেখাই আছো পৰিৱেশ ইয়াৰ পিছফালে
আছে আপোনালোকক দেখাইছোৱে আৰু এইফালে আহিব নেকিব দা এইফালে ষ্টেজ আছে নেকিব দাৰ মই আপোনালোকক দেখাই আছো পাৰিলে নেকিব দাক লগ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াত লগ পালো অভিজিতক হেপী দুৰ্গা পূজা আৰু পূজা কেনেকুৱা হৈছে নেকিব দা আহিব বোলে আৰু গাইজ পুৰা প্ৰস্তুতি হৈ আছে আৰু মানুহ বহিব আৰম্ভ কৰিছে আৰু গাইজ এখন ষ্টেজতে অলপ পিছত আহিব আমাৰ সকলোৰে বৰাবৰ নেকিব দা অলপ পিছতে এইখন পুৰা ষ্টেজ হিলাই থাকিব পুৰা অভিজিত কেনেকুৱা লাগে বঢ়িয়া বঢ়িয়া কিন্তু গাইজ নেকিব দা অহালে ৰখিব নোৱাৰিলো তাতে কাৰণ বতৰটো খুব বেছি বেয়া আৰু এতিয়া আহিছো আকৌ এবাৰ বিয়াখ পাৰালে আৰু ইয়াতে অকণমান আগত আপোনালোকে দেখা পাইছিলে মানুহে নাছিল আৰু এতিয়া চাওক না মানুহ মানে এটা ধুনীয়া বাৰেৰহণীয়া সংস্কৃতিৰ অনুষ্ঠান এটা চলি আছে আপোনালোক দেখাই বৰ্তমান উপস্থিত আছো বিয়াখ পাৰা পূজা মণ্ডপত আমাৰ ঘৰৰ ওচৰতে হয় তো ইয়াতে এটা ধুনীয়া বাৰেৰহণীয়া অনুষ্ঠান এটা হৈ আছে আপোনালোক দেখাইছো তো গাইজ প্ৰগ্ৰেম পুৰা চাই আহি কিনে গাড়ীত বহিছো আৰু আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিল প্ৰগ্ৰেমটো চাই মোৰ কিন্তু খুব বেছি ভাল লাগিল মানে বহুত দিনৰ মূৰত ঘৰৰ মাত শুনিছো বাহিৰ মাত শুনিছো বহুত বেছি ভাল লাগিল আৰু এইটো ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিছে চাই প্লিজ কমেণ্ট কৰি জনাব চিম্পলি আমাৰ যিবিলাক লোকেল এৰিয়াৰ বিলাক পূজা মণ্ডপ আছিলে তাৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিলো তো ভিডিঅ'বিলাক চাই থাকিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব অলপ মৰম দিব ছাপোৰ্ট কৰিব আপোনালোকলৈ এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ মই সদায় চেষ্টা কৰিম তো আজিলৈকে এতিয়ালৈকে বাই বাই কি আৰু বাই বাই